প্ৰিয় দৰ্শক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল লেটছ লাৰ্ন এণ্ড স্পীক ইংলিছ কাৰেক্টলি লৈ আটাইকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম আমাৰ মনৰ ভিতৰত সৃষ্টি হোৱা বিভিন্ন ভাৱবোৰ কেনেকৈ ইংৰাজীত প্ৰকাশ কৰিব লাগে সেই সম্পৰ্কে। আহাচোন দেৰি নকৰি আৰম্ভ কৰোঁ। আমি প্ৰথম বাক্যটো লৈছোঁ, তেওঁ কামটো সুন্দৰকৈ কৰে। He does the work nicely. তেওঁ কামটো গোপনে গোপনে কৰে। He does the work secretly. তেওঁ কামটো মুকলিকৈ কৰে। He does the work openly. তেওঁ কামটো কৰি আছে। He is doing the work. এইটো বাক্য প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ। আগৰ তিনিটা বাক্য আছিলে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ। নেক্সট, তেওঁ কামটো কৰিলে বা কৰিছে। He has done the work. প্ৰেজেণ্ট পাৰফেক্টত লিখা হৈছে। তেওঁ ৰাতিপুৱাৰ পৰা কামটো কৰি আছে। He has been doing the work since morning. তেওঁ কামটো কৰিছিল। He did the work. নেক্সট, তেওঁ কামটো কৰি আছিল। He was doing the work. মই আহি পোৱাৰ আগতে তেওঁ কামটো কৰিছিল। He had done the work before I arrived. তেওঁ এঘণ্টা ধৰি কামটো কৰি আছিল। He had been doing the work for 1 hour. Next, তেওঁ কামটো কৰিব। He will do the work. তেওঁ কামটো কৰিব আমি অনেক ধৰণৰ প্ৰকাশ কৰিব পাৰোঁ going to ব্যৱহাৰ কৰি। He is going to do the work. তেওঁ কামটো কৰি থাকিব। He will be doing the work. তেওঁ 5 বজাৰ আগে আগে কামটো কৰিবগৈ। He will have done the work by 5 o'clock. তেওঁ কাইলৈ ৰাতিপুৱাৰ পৰা কামটো কৰি থাকিব। He will have been doing the work since morning tomorrow. তেওঁ কামটো কৰাৰ কথা। He is to do the work. তেওঁ কামটো কৰাৰ কথা আছিল। He was to do the work. আমি কিন্তু কৰিলে নে নাই গম নাপাওঁ ইয়াত। এনেকৈ অৰ্থ প্ৰকাশ কৰিছে। তেওঁ কামটো কৰাৰ কথা আছিল কিন্তু গম পালোঁ নকৰিলে। He was to have done the work. তেওঁ কামটো কৰাটো নিশ্চিত। He is sure to do the work. তেওঁ কামটো কৰিবই লাগিব। He must do the work. তেওঁ কামটো কৰিছেই বা নিশ্চয় কৰিছে। He must have done the work. তেওঁ কামটো কৰা উচিত বা কৰিব লাগে। He should do the work. তেওঁ কামটো কৰিব পাৰে। এবিলিটি সক্ষমতা। He can do the work. তেওঁ কামটো কৰিব পাৰিছিল অতীতৰ সক্ষমতা বুজাবলৈ। He could do the work. তেওঁ কামটো কৰিব পাৰিলেহেঁতেন। He could have done the work. তেওঁ কামটো কৰিলেহেঁতেন। He would have done the work. তেওঁ কামটো কৰিব পাৰে। He may might do the work. ইয়াত সম্ভাৱনা বুজাইছে। তেওঁ কামটো কৰিলে কৰিছে চাগে কিজানি। He may or might have done the work. তেওঁ কামটো কৰা উচিত আছিল। He should have done the work. বা কৰিব লাগিছিল। তেওঁ কামটো কৰিব লাগিছিল। He need have done the work. তেওঁ কামটো কৰা উচিত এনেকৈ প্ৰকাশ কৰিব পাৰোঁ ought to ব্যৱহাৰ কৰি। He ought to do the work. তেওঁ কামটো কৰাটো উচিত আছিল। He ought to have done the work. তেওঁ কামটো কৰিবলৈ সক্ষম। He is able to do the work.
তেওঁৰ কামটো কৰিবলৈ সক্ষমতা আছে he has the ability to do the work তেওঁৰ কামটো কৰিবলৈ দক্ষ he is capable of doing the work তেওঁ কামটো কৰিবলৈ সক্ষম হৈছিল he was able to do the work তেওঁ কামটো কৰিবলৈ সক্ষম হ'ল he has been able to do the work তেওঁ দেউতাক অহাৰ আগতে কামটো কৰিবলৈ সক্ষম হৈছিল he had been able to do the work before his father came তেওঁৰ কামটো কৰিব লাগে পৰিস্থিতি বাধ্য কৰায় মজবুৰি he has to do the work তেওঁৰ কামটো কৰিব নালাগে পৰিস্থিতি বাধ্য নকৰায় he doesn't have to do the work আগৰ বাক্যটোৰ নেগেটিভ বাক্য এইটো তেওঁ কামটো কৰি থাকিবলগীয়া হৈ আছে he is having to do the work তেওঁ কামটো কৰিব লগা হ'ল he has had to do the work বাক্যটো present perfect answer তেওঁ কামটো কৰিব লগা হৈছিল he had to do the work past indefinite বাক্য তেওঁ কামটো কৰিব লগা হোৱা নাছিল আগৰ বাক্যটো নেগেটিভ he didn't have to do the work তেওঁ কামটো কৰিব লগা হ'ব পাৰে he may have to do the work তেওঁ কামটো কৰেই he does do the work কোনোবাই কৈছে নকৰে আকৌ উত্তৰ দিছে কৰে মই জানো ডাঠি কোৱাৰ ক্ষেত্ৰত এনেকৈ ব্যৱহাৰ কৰা হয় he does do the work next তেওঁ কামটো কৰিছিলেই যদি কোৱা হৈছে ডাঠি কোৱা হৈছে he did do the work তেওঁ কামটো কৰা ভাল হ'ব he had better do the work it had better হৈছে ইংৰাজীৰ এটা স্পেচিয়েল এক্সপ্ৰেছন ইয়াৰ অৰ্থটো সদায় বৰ্তমান বা ভৱিষ্যত he had better do the work he কামটো কৰা ভাল হ'ব আৰু এটো নেগেটিভ কৰা হয় বেটাৰৰ পিছত নট লগাই যেনে তেওঁ কামটো কৰা ভাল নহ'ব he had better not do the work তেওঁ কামটো কৰিবলৈ সক্ষম হ'ব পাৰে he may be able to do the work তেওঁ কামটো কৰিবলৈ হাজু he is ready to do the work তেওঁ কামটো কৰিবলৈ হাজু হৈছিল he was ready to do the work he was ready to do the work তেওঁ কামটো কৰো হৈছে he is about to do the work তেওঁ কামটো কৰো হৈছিল he was about to do the work তেওঁ কামটো কৰাৰ কথা ভাবে he thinks of doing the work তেওঁ কামটো কৰাৰ কথা ভাবি আছে he is thinking of doing the work তেওঁ কামটো কৰোৱাই আনৰ দ্বাৰা কৰোৱাই he has the work done present indefinite বাক্য তেওঁ কামটো কৰোৱালে he has had the work done এটো present perfect বাক্য আনৰ দ্বাৰা যেতিয়া কামটো কৰোৱা হয় তেওঁ কামটো কৰোৱাইছিল he had the work done past indefinite বাক্য আনৰ দ্বাৰা কৰোৱাইছিল তেওঁ কামটো কৰিবলৈ বাধ্য কৰোৱা হয় he is made or compelled to do the work তেওঁ কামটো কৰাৰ সম্ভাৱনা আছে he is likely to do the work তেওঁ এনেই কামটো কৰিলে কাম নহল he has done the work in vain তেওঁ কামটো নকৰি নোৱাৰে নকৰাকৈ থাকিব নোৱাৰে he cannot but do the work এটা আমি বাদ ব্যৱহাৰ নকৰি help ব্যৱহাৰ কৰিব পাৰো he cannot help doing the work
help ব্যৱহাৰ কৰিলে gerund হ'ব অৰ্থাৎ ভাৰ্বৰ লগত ing হ'ব he cannot help doing the work তেওঁ কামটো নকৰাকৈ থাকিব পৰা নাছিল he could not but do the work এটো আমি but ব্যৱহাৰ নকৰি help ব্যৱহাৰ কৰিব পাৰো he could not help doing the work help ব্যৱহাৰ কৰিলে ভাৰ্বটো gerund হৈ যাব অৰ্থাৎ ভাৰ্বৰ লগত ing যোগ কৰিব লাগিব তেওঁ কামটো কৰে যেন লাগে he seems বা appears to do the work তেওঁ কামটো কৰিছে যেন লাগে he seems appears to have done the work তেওঁ কামটো কৰো নকৰকৈ কৰিছিল হেহুনেহুকৈ কৰিছিল he did the work reluctantly তেওঁ কামটো কৰিব পৰা অৱস্থাত নাই he is not in a position to do the work তেওঁ কামটো কৰাৰ বাবে যোগ্য he is fit for doing the work তেওঁ কামটো কৰাত নিপুণ বা পাৰগত he is expert in doing the work তেওঁ কামটো কৰিব বিচাৰে he wants to do the work তেওঁ কামটো কৰিবলৈ চেষ্টা কৰিছিল he tried to do the work তেওঁ কামটো কৰিবলৈ চেষ্টা কৰিছিল অকমান চেষ্টা কৰা বুজায় he had a try to do the work তেওঁ কামটো কৰিবলৈ চেষ্টা অকমান কৰিছিল বা চেষ্টা কৰিছিল তেওঁ কামটো কৰাত ব্যস্ত he is busy doing the work তেওঁ কামটো কৰি ভাল পায় he likes doing the work তেওঁ কামটো কৰিবলৈ সিদ্ধান্ত লৈছিল he decided to do the work তেওঁ কামটো কৰিবলৈ পাহৰি গৈছিল he forgot to do the work তেওঁ কামটো কৰিবলৈ ইচ্ছুক he is eager to do the work তেওঁ কামটো কৰিব খোজা নাই যদি হ'ব তেওঁ কামটো কৰিব খোজা নাই যদি হ'ব এনেকুৱা অৰ্থ it will do if he doesn't want to do the work কামটো কৰা নকৰাটো তেওঁৰ কথা it's up to him whether he does the work or not তেওঁৰ কামটো কৰাত বৰ এলাহ he is very lazy in doing the work তেওঁ কামটো কৰাত বৰ লেহেম he is very slow in doing the work তেওঁ কামটো কৰাত আগবঢ়া খৰতকীয়া he is fast in doing the work তেওঁ কামটো কৰিবলৈ কেনে দুৰ্বল he is too weak to do the work বা এটা আমি so বা that ব্যৱহাৰ কৰিব পাৰো so that he is so weak that he cannot do the work এই ধৰণৰ লিখিব পাৰো বাক্যটো তেওঁ কামটো কৰাত পিছ পৰি আছে he is lagging behind in doing the work পিছ পৰি থকাৰ ক্ষেত্ৰত আমি lag behind ভাৰ্বটো ব্যৱহাৰ কৰোঁ he is lagging behind in doing the work তেওঁৰ কামটো কৰাৰ কোনো অভিজ্ঞতা নাই he has no experience of doing the work তেওঁৰ কামটো কৰাৰ প্ৰতি কোনো আগ্ৰহ নাই he has no interest in doing the work তেওঁৰ কামটো কৰাৰ প্ৰতি এটা সদিচ্ছা আছে he has a good mind to do the work তেওঁ কামটো কৰাৰ সপক্ষে he is for doing the work তেওঁ কামটো কৰাৰ বিপক্ষে he is against doing the work তেওঁ কামটো কৰিবলৈ আগবাঢ়ি আহে he comes forward to do the work তেওঁ কামটো কৰাত আগভাগ লয় he takes the initiative in doing the work তেওঁ কামটো কৰিবলৈ পায় সুখী he is happy to do the work কামটো কৰি পেলাই তেওঁ বৰ সুখী হৈছিল having done the work he was very happy
তেওঁ কামটো কৰা শেষ কৰিলে he has finished doing the work কামটো কৰিবলৈ তেওঁৰ সাহস আছে he has the courage to do the work তেওঁ কামটো কৰিবলৈ ভয় কৰে he is afraid to do the work যিমানে তেওঁ কামটো কৰে সিমানে তেওঁ সবল অনুভৱ কৰে the more he does the work the more he feels strong তেওঁ কামটো কৰিবলৈ মনত পেলাই দিব লগা হয় he has to be reminded to do the work তেওঁ কামটো কৰিবলৈ বাধ্য he is bound to do the work তেওঁ কামটো কৰাত অভ্যস্ত he is used to or accustomed to doing the work yet used to বা accustomed to ব্যৱহাৰ কৰিব পাৰো কোনো এটা কামত অভ্যস্ত হোৱাৰ ক্ষেত্ৰত তেওঁৰ কামটো কৰাৰ অভ্যাস নাই he doesn't have the habit of doing the work তেওঁ কামটো কৰাৰ আগতে বহুত ভাবে he thinks more before doing the work কামটো কৰাৰ আগতে তেওঁ হতাশ হৈ যায় he loses his heart before doing the work কামটো কৰাৰ আগতে তেওঁ কান্দু হৈছিল he was about to cry before doing the work তেওঁ কামটো কৰাত বৰ সাৱধান he is very careful in doing the work তেওঁ কামটো কৰাত বৰ অসাৱধান he is very careless in doing the work কামটো কৰাৰ প্ৰতি তেওঁৰ চেতনা নাই he has no sense of doing the work তেওঁ কামটো কৰিবলৈ ইচ্ছা নকৰে বা পিছুৱাই থাকে he is unwilling to do the work কামটো কৰি তেওঁৰ ভাগৰ লাগিছিল he was tired of doing the work কামটো কৰি তেওঁৰ আমনি লাগিছিল he was bored with doing the work কামটো কৰাৰ বাবে তেওঁ দায়ী he is responsible for doing the work কামটো কৰাৰ মূল্য তেওঁ জানে he knows the value of doing the work তেওঁ কামটো কৰি লাভ নাই it's no use for him doing the work কামটো কৰাটো তেওঁৰ বাবে সমস্যা it is problematic for him to do the work কামটো কৰাটো তেওঁৰ বাবে সম্ভৱ নহয় it is not possible for him to do the work it's not possible for him to do the work কামটো কৰাটো তেওঁৰ বাবে অৰ্থহীন it is meaningless for him to do the work কামটো কৰাটো তেওঁৰ বাবে সহজ বা কঠিন it's easy or difficult for him to do the work কামটো কৰাটো তেওঁৰ কৰ্তব্য it is his duty to do the work কামটো কৰাটো তেওঁৰ বাবে সিমান সহজ নহয় it is not so easy for him to do the work কামটো কৰাটো তেওঁৰ বাবে ধেমালি নহয় it's not a matter of joke for him to do the work thank you that's all thank you so much for watching my video